আজি মই আপোনালোকৰ আগলৈ আৰু এটা সমস্যাৰ সমাধান লৈ আহিছোঁ। যিহেতু মই ইয়াৰ আগতেও আপোনালোকৰ আগলৈ কিছুমান ভিডিঅ' আগবঢ়াইছিলোঁ, য'ত মই কিছুমান সলিউশ্যন দিছিলোঁ, হেয়াৰৰ ক্ষেত্ৰত হওক বা স্কিনৰ ক্ষেত্ৰত হওক, তেনেকুৱা ধৰণৰ কিছুমান সলিউশ্যন দিছিলোঁ। তো আজিও মই আৰু এটা সলিউশ্যন লৈ আহিছোঁ, যিটো হৈছে আমাৰ সকলোৰে থাকে, বহুতৰে ঘৰতে আছে, ব্লাড প্ৰেছাৰৰ সমস্যা। তো তাৰ কাৰণে মই আজি এটা সমাধান লৈ আহিছোঁ, যিহেতু মই মডিকেয়াৰৰ লগতে জড়িত আজি 7 বছৰৰ পৰা। আৰু মডিকেয়াৰত এটা আমাৰ বিপিৰ কাৰণে যথেষ্ট ভাল ধুনীয়া প্ৰডাক্ট আছে, যিটো আয়ুৰ্বেদিক প্ৰডাক্ট হয়। আৰু ইয়াতে বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক বস্তুৰে ধৰক বনোৱা গৈছে। ইয়াতে নামবোৰ দিয়াই আছে, আপোনালোকে দেখা পাব, অৰ্জুনা, হাৰিতাকা সেইবিলাকৰ পৰা বনোৱা গৈছে। সম্পূৰ্ণৰূপে আয়ুৰ্বেদিক প্ৰডাক্ট হয়। আৰু এই বিপি বেলেঞ্চটো যদি এজন যাৰ মানে বিপিৰ সমস্যা আছে, ব্লাড প্ৰেছাৰৰ সমস্যা আছে, যিসকলৰ হাই ব্লাড প্ৰেছাৰৰ সমস্যা আছে বিশেষকৈ, তেওঁলোকে এই প্ৰডাক্টটো ডেইলি যদি 30 ml কে ব্যৱহাৰ কৰে, এবাৰ ৰাতিপুৱা এবাৰ ৰাতি, তেনেহ'লে তেওঁলোকৰ যিটো প্ৰেছাৰৰ সমস্যা আজি বহুত দিনৰ পৰা ভুগি আছে, তাৰে ক্ষেত্ৰত যথেষ্ট ফলাফল পোৱা দেখা যায়। আৰু এনেকৈ আমাৰ লগতো বহুত কেইগৰাকী ব্যক্তি আছে, তেওঁলোকৰ আগতে প্ৰেছাৰৰ যিটো সমস্যা আছিলে, তাৰ কাৰণে তেখেতে কি কৰে, ডেইলি টেবলেট খাই থাকিব লগা হৈছিলে। আৰু লাহে লাহে যেতিয়া এই বিপি বেলেঞ্চটো ষ্টাৰ্ট কৰিলে, তেওঁলোকৰ যিটো টেবলেট খাই থাকিব লগা হৈছিলে ডেইলি, তেখেতে সেই টেবলেটটো লাহে লাহে এৰিব পাৰিলে। আৰু মই আপোনালোকক সেইটো কাৰণে দেখুৱাইছোঁ, যাতে যিসকলৰ বিপিৰ সমস্যা আছে তেওঁলোকে ইয়াৰ পৰা সমাধান পাব পাৰে। থেংক ইউ।